কেইটামান জৰুৰী কথা আপোনালোকৰ জৰিয়তে ৰাইজক জনাবলৈ আপোনালোকক নিমন্ত্ৰণ কৰা হৈছে। মেইনলি মহৰম ৰিলেটেড কিছুমান পৰিৱৰ্তন কৰা হৈছে, সেইখিনি আমি 3 তাৰিখে সকলো মহৰম কমিটিৰ লগত আমি মিটিং কৰিছিলোঁ, বিভিন্ন দিশত আলোচনা কৰিছিলোঁ। তাৰ লগত কিছুমান আমি তেখেতলোকক নিৰ্দেশনা দিছিলোঁ। তাৰ বাহিৰেও আমি ডিব্ৰুগড় টাউনৰ যিখিনি ৰুট ফ'ল' হয় সেই ৰুটছখিনিৰ ওপৰত তেখেতলোকৰ লগত আলোচনা কৰিছিলোঁ। তাৰপিছত 5 জুলাই আকৌ আমি তেখেতলোকৰ লগত বহিছিলোঁ আৰু ৰুটৰ বিষয়ে তেখেতলোকক অৱগত কৰিছিলোঁ যে এইখিনি ৰুট তেখেতলোকে ফ'ল' কৰিব। চ' আমি তেখেতলোকক যিখিনি ৰুট ছাজেষ্ট কৰিছিলোঁ আৰু তেখেতলোকক আমি অনুৰোধ কৰিছিলোঁ যে সেইখিনি ৰুট যাতে তেখেতলোক ফ'ল' কৰে, সেইটো মই আপোনালোকৰ জৰিয়তে ৰাইজক অৱগত কৰিব বিচাৰিছোঁ। আমাৰ যিখিনি কমিটিছ আছে, টোটেল আমাৰ আখৰাৰ কাৰণে পাৰ্মিশ্যন আমি 11টা পাৰ্মিশ্যন ইছ্যু কৰিছিলোঁ আৰু টোটেল প্ৰচেছনৰ কাৰণে গোটেই আমাৰ এইটো এৰিয়াত আমি 17টা পাৰ্মিশ্যন ইছ্যু কৰিছিলোঁ। ডিব্ৰুগড় টাউন আৰু তাৰ এডজইনিং এৰিয়াত আমাৰ 13গৰাকী মেজিষ্ট্ৰেট ডিটেইল আছে আৰু টোটেল আমি পুলিচ আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত টোটেল মিটিং যিখিনি আমি কমিটিৰ লগত কৰিছিলোঁ, আমি তিনিবাৰকৈ মিটিং পাতিছিলোঁ আৰু গোটেই কথাখিনি ডিছকাছ কৰি আমি ৰুট ফাইনেলাইজ কৰিছিলোঁ আৰু তেখেতলোকক অনুৰোধ কৰিছিলোঁ যে সেইখিনি ৰুট যাতে ফ'ল' কৰে। চ' এতিয়া আমাৰ যিকেইটা কমিটিক আমি পাৰ্মিশ্যন দিছোঁ, টোটেল 17টা প্ৰচেছন আৰু 11টা আখৰা। তেওঁলোকক আমি এইবাৰ ৰুট অলপ মডিফাই কৰি যিসকল মহানা ঘাটৰ ফালৰ পৰা আৰু অমলাপট্টিৰ আশে পাশে যিখিনি আমাৰ মিৰ্জাবাগ কমিটি আৰু তাতে টোটেল 4টা কমিটি আছে, তেখেতলোকক আমি যিটো ৰুট দিছোঁ সেইটো হ'ল যে তেখেতলোকে DTP ডাইকৰ ওপৰত ডাইৰেক্টলি তাৰ পৰাই যাব আৰু DTP ডাইকেদি হৈ পেলাই আহি তেখেতলোকে গ্ৰাহাম বজাৰ ফিল্ডত যাতে ঈদগাহ ময়দানত তেখেতলোক আহিব পাৰে। তাৰ কাৰণে আমাৰ গোটেই ৰুটত ছিকিউৰিটি ডিটেইলমেণ্ট কৰা আছে, আমাৰ মেজিষ্ট্ৰেট ডিটেইলমেণ্ট কৰা আছে, যাতে যিসকল মহৰম কমিটি আছে তেখেতলোকে নিজৰ যি ধৰ্মীয় নীতি নিয়ম মতে যিখিনি তেখেতলোক কৰিব লাগে সেইখিনি যাতে তেখেতলোকে একো অসুবিধা নাপায় আৰু তেখেতলোকে ভালকৈ কৰিব পাৰে। লগতে টাউনৰ যিখিনি ৰুটত আমাৰ বিভিন্ন ধৰণৰ আমি দেখিছিলোঁ যে অসুবিধা হ'ব পাৰে, সেইখিনি এৰিয়াত আমি তেখেতলোকক অনুৰোধ জনাইছিলোঁ যে তেওঁলোক যাতে অল্টাৰনেটিভ ফ্ৰী এটা ৰাস্তা য'ত কাৰো একো অসুবিধা নহয় আৰু তেওঁলোকো নিজৰ ধৰ্মীয় কাম কাজ যি লাগে বা তেখেতলোকৰ যি নিয়ম নীতি আছে মাতাম কৰিবৰ কাৰণে সেইখিনি যাতে তেওঁলোকে কৰিব পাৰে। ছেকেণ্ডলি, আমাৰ যিখিনি লোহাৰপট্টি বা তাৰ আশে পাশে যিখিনি কমিটি আছে, কালিবাৰী অঞ্চলৰে হওক বা লোহাৰপট্টি হওক, তেখেতলোককো আমি পাঁচালি দি আকৌ DTP ডাইকতে তেখেতলোকক আমি ডাইভাৰ্ট কৰিছোঁ আৰু তেখেতলোকক অনুৰোধ কৰা হৈছে যে তেখেতলোক যাতে সেইখিনি ৰাস্তা ফ'ল' কৰি ফাইনেলি আহি গ্ৰাহাম বজাৰ ফিল্ডত যাতে আহি যায়। আমাৰ পল্টন বজাৰ এৰিয়াৰ আৰু মাইজান এৰিয়াৰ যিখিনি কমিটি আছিল তেখেতলোকক আমি ৰুট চেঞ্জ কৰা নাই, কাৰণ তেখেতলোক যিহেতু তাৰ পৰাই ডাইৰেক্টলি আহিব পাৰে। চ' তেখেতলোক ডাইৰেক্টলি আহি যাতে গ্ৰাহাম বজাৰ ফিল্ডত আহি পায় সেইখিনি আমি তেখেতলোকক অৱগত কৰিছিলোঁ। লগত